হয়, প্ৰথমে এনিবাৰৰ দৰ্শকসকলক এটা ছবি দেখাই যে মোৰ পিছফালে আছে এইটো সুউচ্চ, এয়া হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল। আৰু এই শিৱদৌলৰ মূল অংশ বুলি ক'বলৈ গ'লে এই দলুমুখ চাৰিআলি আৰু দলুমুখ চাৰিআলিত আমি যে দেখাইছোঁ এয়া একাটো পানী আৰু একাটো পানীত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল শিৱসাগৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ নহয়, এতিয়া শিৱসাগৰ নগৰৰ মূল অংশ দলুমুখ চাৰিআলিত অভাৱনীয়ভাৱে বানৰ যি তাণ্ডৱ হোৱা পৰিলক্ষিত হৈছে। আমি যি মুখৰিত ভিডিঅ' লক্ষ্য দেখাব সামগ্ৰিক পৰিৱেশ। আৰু এই নগৰৰ মূল অংশ হৈছে দলুমুখ চাৰিআলি। আৰু দলুমুখ চাৰিআলি যদি চাৰিআলি চোৱা যায়, এইপিনে চোৱা যায় হস্পিটাল ৰোড একাটো পানী, অন্যতে যদি চোৱা যায় আমি বাবুপটীৰ একাটো পানী, অন্যতে যদি চোৱা যায় মুক্তিনাথ চাৰিআলিটো একাটো পানী। মুঠত ক'বলৈ গ'লে শিৱসাগৰখন সাগৰৰ ওপৰত পৰিণত হৈছে, বুৰ গৈছে শিৱসাগৰ। আৰু যদি ক'ব লাগিব ২৭খন পঞ্চায়তত বুৰ গোৱাৰ পিছতো কেৱলমাত্ৰ বাচি আছিল শিৱসাগৰ নগৰৰ মাজংগ, আৰু নগৰৰ মাজংগ যিটো উচ্চ হয় সেই মাজংগ বাচি আছিলে। কিন্তু এতিয়া যি অভাৱনীয়ভাৱে দৰিকা আৰু দিচাঙৰ পানী বৃদ্ধি হৈছে, সুত বৃদ্ধি হৈছে, যাৰ কাৰণে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোক সতীৰ্থ ভিডিঅ' জানিছে যি দৃশ্যাংশ দেখা আছে। আমি তিনিটা দিন এই অহৰ্নিশে আমি বাতৰি সংগ্ৰহ কৰি আছোঁ বিভিন্ন স্থানৰ পৰা, যি বানৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, কিদৰে ৰাস্তা পদূলি সকলো বুৰ গৈছে, সকলো হাহাকাৰ সৃষ্টি হৈছে। কেৱল শিৱসাগৰ নগৰৰ দলুমুখ চাৰিআলিয়ে নহয়, প্ৰতিটো কাৰ্যালয় SP অফিচ, DC অফিচ, ফায়াৰ অফিচ, সকলো চিভিল হস্পিটেল সকলো বুৰ গৈছে। সকলো তাৰ মাজতে কিন্তু নিজৰ কৰ্তব্যত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। SDRF, NDRF সকলো বায়ু সেনাৰ হেলিকপ্টাৰে ইয়াত উদ্ধাৰ অভিযান ৰাখিছে। সকলো স্থানতে এবুকু পানী, এআঁঠু পানী, সকলো নিৰাপদ স্থানত ঢাপলি মেলিছে। আৰু নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ঠিক, কিন্তু যিসমূহ শিবিৰ স্থাপন কৰা হৈছিলে শিবিৰসমূহ ইতিমধ্যে বুৰ গৈছে বুলি খবৰ আহিছে। বহু স্থানত লোক আবদ্ধ হৈ আছে, বহু স্থানত লোক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। SDF, NDF বাহিনীয়ে অহৰ্নিশে তেওঁলোকে কাম কৰি আছে। আমি এইটো নগৰৰ মাজমজিয়া দলুমুখ চাৰিআলিত উপস্থিত আছোঁ। দলুমুখ চাৰিআলি আমি দেখাইছোঁ কিদৰে দলুমুখ আমি চাবলৈ যাওঁ বাবুপটী অংশ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যই দেখাই আছে। এয়া হৈছে বাবুপটী, আৰু বাবুপটীত আমি যদি দেখা যায় একাটো পানী, আৰু অন্যতে চাবলৈ যায় আমি যদি চাবলৈ যাওঁ অন্যতে আমি দেখাই আছোঁ এইটো হৈছে মুক্তিনাথ চাৰিআলিটো একাটো পানী সমান্তৰালভাৱে। আৰু এইপিনে দেখাইছোঁ আমি হস্পিটাল ৰোড আছে, হস্পিটালতো একাটো পানী। মুঠত ক'ব লাগিব শিৱসাগৰ নগৰৰ মূল অংশ হৈছে দলুমুখ চাৰিআলি। আৰু দলুমুখ চাৰিআলিটো কিদৰে ভয়াৱহ ৰূপে পানী বৃদ্ধি হৈছে, যাৰ কাৰণে চিন্তিত হৈ পৰিছে ৰাইজ। এই মুহূৰ্তলৈকে কোনো ধৰণৰ যদি উদ্ধাৰ অভিযান চলাইছে যদিও কোনো ধৰণৰ সক্ষম হ'ব পাৰে জিলা প্ৰশাসনৰ যিমানখিনি যাৱতীয় ব্যৱস্থা লাগে ব্যৱস্থাসমূহ তাতে কৰিছে, নকৰা নহয়, কিন্তু সিমানখিনি কৰিব পৰা নাই। যিহেতু অধিক মাত্ৰা ইয়াত সকলো স্থানতে পানী বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ২৭খন পঞ্চায়ত শিৱসাগৰ সমষ্টি ২৭খন পঞ্চায়ত আছে, আৰু তাৰ সমান্তৰালকৈ শিৱসাগৰ নগৰৰ পৌৰসভা এলেকাৰ 14টা ৱাৰ্ডৰ বুৰ হৈছে। কোনো এটা স্থান নাই য'ত পানী নাইকিয়া। এতিয়া শিৱসাগৰত চোৱা যায় এখন সাগৰ সদৃশ পৰিৱেশ, যেনিয়ে চোৱা যায় তেনিয়ে দেখিব আপুনি কেৱল পানী 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 পানী। আৰু পৰিৱেশ দেখাই আছোঁ পুনৰবাৰ মোৰ ভিডিঅ' লক্ষ্যই দেখাব। এয়া হৈছে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল, যি শিৱদৌলৰ মূল অংশ বুলি কোৱা হয় ঐতিহাসিক দলুমুখ চাৰিআলি। আৰু দলুমুখ চাৰিআলিত পানী সদৃশ পৰিৱেশ, সাগৰ সদৃশ পৰিৱেশ, এক ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে। আমি এনিবাৰৰ দৰ্শকসকলক পুৱাৰ পৰা গধূলিলৈ অহৰ্নিশে বাতৰি সংগ্ৰহ কৰি আছোঁ, পুৱাৰ পৰা গধূলিলৈ বাতৰি কৰি আছোঁ, সকলো স্থানত যাব চেষ্টা কৰিছোঁ। আৰু বৰ্তমান কেনেদৰে পৰিৱেশে বিৰাজ কৰিছে, কিদৰে ভয়ংকৰ ৰূপত পানী বৃদ্ধি হৈছে, যিটো দৰিকা দিচাঙৰ পানী অভাৱনীয়ভাৱে বৃদ্ধি হৈছে, যাৰ কাৰণে এটা সমস্যাৰ সন্মুখীন হৈছে। সকলো এবুকু পানী, এআঁঠু পানীৰ পৰা সকলোৱে নিৰাপদ স্থানত ঢাপলি মেলিছে। কিন্তু নিৰাপদ স্থান ঢাপলি মেলিছে ঠিক, কিন্তু যিবোৰ শিবিৰ স্থাপন কৰা যায় শিবিৰসমূহতো ইতিমধ্যে বুৰ গৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। ক'বলৈ গ'লে কোনো ধৰণৰ ওখ স্থান নাই, কোনো ধৰণৰ নিৰাপদ স্থান নাই, সকলো মুঠত কেৱল হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু নগৰৰ দলুমুখ চাৰিআলিত কেনেদৰে পৰিৱেশ বিৰাজ কৰিছে আমি পোনপটীয়াভাৱে এইদৰে এনিবাৰৰ দৰ্শকক দেখাব চেষ্টা কৰিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্য সৈতে মই প্ৰশান্ত দাস, এনিবাৰত শিৱসাগৰ।